অসমে কেতিয়াও ভবা নাছিল, কেতিয়াও কল্পনা কৰা নাছিল অসমৰ ৰাজপথত যে কেতিয়াবা যুদ্ধ বিমানে অৱতৰণ কৰিব পাৰে, প্ৰধানমন্ত্ৰীৰ বিমানে অৱতৰণ কৰিব পাৰে। আৰু অসমে কেতিয়াও নভবা, কেতিয়াও কল্পনা নকৰা এই কামটোৱেই বাস্তৱ হ'বলৈ গৈ আছে। কাইলৈ শনিবাৰে অসমে ইতিহাস ৰচনা কৰিব। অসমৰ মৰাণে অভিলেখ ৰচিব, ইতিহাস ৰচনা কৰিব সমগ্ৰ দেশৰ ভিতৰতে। এয়া ELF মৰাণৰ ELF ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ড সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে আৰু কাইলৈ 10 বজাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমান এই ELFত অৱতৰণ কৰিব, ইয়াতেই লেণ্ডিং কৰিব। প্ৰধানমন্ত্ৰীগৰাকী 9:45 চাবুৱা এয়াৰফিল্ডলৈ আহিব। চাবুৱা এয়াৰফিল্ডৰ পৰা বায়ু সেনাৰ বিশেষ বিমানৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীক মৰাণৰ জটিয়নিৰ এই ELFলৈ লৈ অনা হ'ব আৰু প্ৰথমবাৰৰ বাবে মৰাণৰ এই 4 লেনযুক্ত ELFত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানে লেণ্ডিং কৰিব। আৰু তাৰ পাছত আপুনি ভাবক যে অসমে এটা কি পৰ্যায়লৈ যাব, এই নতুন অসমে এটা কি অভিলেখ ৰচনা কৰিব সমগ্ৰ দেশৰ ভিতৰতে। আমি ELFৰ এই মুহূৰ্তত প্ৰস্তুতি চলি আছে। প্ৰধানমন্ত্ৰীগৰাকীৰ বিমান লেণ্ডিং কৰিবৰ বাবে এই মুহূৰ্তত কটকটীয়া নিৰাপত্তা বেষ্টনী। কেমেৰাত অঞ্জন আছে, অঞ্জনে সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিব। এয়া মৰাণৰ জটিয়নিৰ পৰিৱেশ। 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই যিটো 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ, এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ মাজতেই এই ELF সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে। আৰু দেশৰ পূব সীমান্তৰ পৰা ৰঙাচিনক এই ELFৰ পৰাই এক প্ৰকাৰ ৰঙা চকু দেখুৱাইছে সমগ্ৰ ভাৰতে। আৰু কাইলৈ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানে যেতিয়া ইয়াত লেণ্ডিং কৰিব, তাৰ পাছত ৰঙাচিনক এক প্ৰকাৰ ভাৰতে নিজৰ সামৰিক শক্তি দেখুৱাব আৰু ভাৰতে এই ELFৰ পৰা মৰাণৰ এই জটিয়নিৰ পৰা এই ELFৰ পৰা ৰঙা চকু দেখুৱাব। ইতিমধ্যে আমি সেই পৰিৱেশ আপোনালোকক দেখুৱাইছো যে প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ পূৰ্বে আৰু মাত্ৰ কেইটামান ঘণ্টা আছে প্ৰধানমন্ত্ৰীগৰাকীৰ বিমান এই ELFত লেণ্ডিং কৰিবলৈ। তাৰ পূৰ্বে বায়ু সেনাই কেনেদৰে তেওঁলোকে অনুশীলন চলাইছে, 2টা দিনৰ পৰা তেওঁলোকে অনুশীলন চলাই আছে। মৰাণৰ জটিয়নিৰ এই ELFত এই 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত নামিছে ইখনৰ পাছত সিখন ভাৰতীয় সেনাৰ যুদ্ধ বিমান। 16খনকৈ ভাৰতীয় সেনাৰ যুদ্ধ বিমান ইয়াত নামিছে। সুখই নামিছে, ইয়াত তেজস নামিছে, ইয়াত ৰাফেল নামিছে। এনেদৰে 16খনকৈ যুদ্ধ বিমানে গোটেই দিনটো বিগত 2টা দিনত অনুশীলন চলাইছে। ইটোৰ পাছত তেওঁলোকে সিটো কঠোৰ অনুশীলনত ব্যস্ত হৈছে। কাইলৈ দিনটোত প্ৰধানমন্ত্ৰীগৰাকীৰ বিমান 10 বজাৰ লগে লগে ইয়াত লেণ্ডিং কৰাৰ লগে লগে প্ৰধানমন্ত্ৰীগৰাকীয়ে সেই যিটো মঞ্চ সাজু কৰি ৰাখিছে, সেই মঞ্চলৈ প্ৰধানমন্ত্ৰীগৰাকী যাব। তাৰ পাছত বায়ু সেনাই নিজৰ সামৰিক কলা কৌশল প্ৰদৰ্শন কৰিব। ইয়াৰ আকাশমাৰ্গত মৰাণৰ জটিয়নিৰ এই আকাশমাৰ্গতেই বায়ু সেনাই নিজৰ সামৰিক কলা কৌশল প্ৰদৰ্শন কৰিব, সামৰিক কলা কৌশল দেখুৱাব আৰু 70 ৰাষ্ট্ৰক, চীনক, পাকিস্তানক, বাংলাদেশক ইয়াৰ পৰাই এক প্ৰকাৰ সকিয়নি দিব। দেশৰ এয়া পূব সীমান্ত আৰু দেশৰ পূব প্ৰান্তৰ পৰাই ৰঙাচিনক ৰঙা চকু দেখুৱাইছে, অসমে ৰঙা চকু দেখুৱাইছে, ভাৰতে ৰঙা চকু দেখুৱাইছে। আৰু কাইলৈ দিনটোত অসমে এক নতুন ইতিহাস ৰচিবলৈ গৈ আছে। দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ ৰাজপথত, দেশৰ প্ৰধানমন্ত্ৰীৰ বিমান অসমৰ ৰাজপথত লেণ্ডিং কৰিব। চাওক, আপুনি কেতিয়াবা ভাবিছিলনে যে অসমৰ ৰাজপথত মৰাণৰ জটিয়নিৰ দৰে এই ৰাজপথত কেতিয়াবা প্ৰধানমন্ত্ৰীৰ বিমানে লেণ্ডিং কৰিব পাৰে, প্ৰধানমন্ত্ৰীৰ বিমানে লেণ্ডিং কৰিব পাৰে, সুখই, তেজস, ৰাফেলৰ দৰে অত্যাধুনিক যুঁজাৰু বিমানে অৱতৰণ কৰিব পাৰে বা লেণ্ডিং কৰিব পাৰে। সেয়া আপুনি কেতিয়াও কল্পনা কৰা নাছিল, কিন্তু সেয়া এই মুহূৰ্তত সম্ভৱ হৈ উঠিছে। আৰু এনেদৰে কাইলৈ দিনটোত সেই ইতিহাস ৰচিবৰ বাবে অসম আগুৱাই গৈছে। আৰু মাত্ৰ কেইটামান ঘণ্টা আছে, তাৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমানে ইয়াত লেণ্ডিং কৰিব। প্ৰধানমন্ত্ৰীগৰাকী 9:45 আহি চাবুৱা এয়াৰফিল্ডত প্ৰধানমন্ত্ৰীগৰাকীৰ বিমান অৱতৰণ কৰিব। তাৰ পৰা পোনে পোনে প্ৰধানমন্ত্ৰীগৰাকীক বায়ু সেনাৰ বিশেষ বিমানৰ জৰিয়তে এই ELFলৈ লৈ অনা হ'ব, ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ডলৈ লৈ অনা হ'ব। দাদা, অকণমান মই কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ ঘৰ ইয়াতে? আপোনালোকৰ ইয়াত কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমান লেণ্ড কৰিব। ইখনৰ পিছত সিখন আপোনালোকে যুদ্ধ বিমান দেখা পাইছে, যুদ্ধ বিমানৰ কথা শুনিছিল হয়নে? প্ৰধানমন্ত্ৰীক আপুনি টেলিভিশ্যনত দেখা পাইছিল, কিন্তু প্ৰধানমন্ত্ৰীৰ ফ্লাইটে ইয়াত নামিব, যুঁজাৰু বিমান ইয়াত নামিছে। কেনেকুৱা লাগিছে? একদম ধুনীয়া, একদম ভাল, মনটো একদম ধুনীয়া লাগিছে। আপোনাৰ ইয়াত যেনেকুৱা ইমাৰ্জেঞ্চি লেণ্ডিং বনাইছে, একদম ভাল লাগিছে। আমাৰ কাৰণে একদম বেষ্ট, ধুনীয়া। নতুন অসম হয়নে? হয়, নতুন অসম নিচিনা লাগিছে একদম। এইকেইদিন আপোনালোকৰ কেনেকুৱা লাগিছে? ইখনৰ পিছত সিখন আকাশত আপোনালোকৰ ইয়াৰ পৰা যুঁজাৰু বিমান উৰি আছে, একদম ধুনীয়া, মজা লাগিছে। ঘৰৰ পৰা
যোনটো শ্ব' দেখি পাইছো একদম ধুনীয়া ভাল লাগিছে ভাল লাগিছে একদম আপোনাৰ কেনেকুৱা লাগিছে দাদা বহুত বঢ়িয়া ঘৰৰ আগতে পুৰা লেণ্ডিং হৈছে ক'বলৈ গ'লে যোনটো দেখা পোৱা নাই মানে ক'বলৈ গ'লে এতিয়া দেখি পাইছো চবেই ভাল লাগিছে আৰু ঘৰৰ সন্মুখতে ফ্লাইট নামিছে হয়নে নৰ্মেল ফ্লাইটো নহয় আৰ্মিৰ ফ্লাইট নামিছে ক'বলৈ গ'লে পুৰা চাই পাইছো পুৰা ভাল লাগিছে চাবলৈ। এতিয়া কাইলৈ চাবলৈ ৰৈ আছে কাইলৈ চাবলৈ কৈ আছো কাৰণে কাইলৈ আহিব নাই ইয়ালৈ ইয়ালে ঘৰৰ আগতে ক'বলৈ গ'লে আহিম আৰু। ঘৰৰ আগতে আহিম। কোনটো ঘৰৰ পৰা এই আছে অকণমান দূৰত আছে ঘৰৰ আগতে ঘৰৰ সন্মুখতে ফ্লাইট নামিব নামিব ভাল লাগিছে ভাল লাগিছে স্বাভাৱিকতেই মৰাণৰ ৰাইজ মৰাণৰ প্ৰতিগৰাকী জনতা এই মুহূৰ্তত আনন্দিত তেওঁলোকৰ মুখত হাঁহি কাৰণ মৰাণে কাইলৈৰ দিনটোত ইতিহাস ৰচিব মৰাণে কাইলৈৰ দিনটোত সমগ্ৰ দেশৰ ভিতৰত অভিলেখ ৰচিব আৰু মৰাণৰ জটিয়নিৰ এই ৰাজপথত প্ৰথমবাৰৰ বাবে যুদ্ধ বিমানে লেণ্ড কৰিব প্ৰধানমন্ত্ৰীৰ বিমানে লেণ্ড কৰিব আৰু প্ৰধানমন্ত্ৰীৰ বিমান লেণ্ডিঙৰ ব্যৱস্থা ইতিমধ্যে সাজু হৈ উঠিছে বায়ু সেনা ইতিমধ্যে সাজু হৈ উঠিছে আৰু চৌদিশে এটা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজলৈ এই ELF লৈ যোৱা হৈছে গতিকে মাজত মাত্ৰ কেইটামান মুহূৰ্ত তাৰ পাছতেই আমাৰ নতুন অসমে আমাৰ নতুন ভাৰতে এক নতুন অভিলেখ ৰচিব আৰু এই মৰাণৰ পৰা এই পূব প্ৰান্তৰ পৰা সিফালে থকা ৰঙা চিনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে সমগ্ৰ ভাৰতে ৰঙা চকু দেখুৱাব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ